ময়ৰাবাৰীত উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৩ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা মেহবুব মুক্তাৰৰ। ইতিমধ্যে ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ময়ৰাবাৰীলৈ সুনাম কঢ়িয়াই অনা কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা যুৱনেতা মেহবুব মুক্তাৰৰ। আজমল ছুপাৰ 40ৰ পৰা বিজ্ঞান শাখাত আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক সহ 91.2% লাভ কৰি উত্তীৰ্ণ হোৱা ৰিফা তাছফিয়া, ময়ৰাবাৰী জ্ঞান বিজ্ঞান বিদ্যাপীঠৰ পৰা কলা শাখাত 80.4% নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা মেহভিজ জামান আৰু নাওগাঁও চৰকাৰী বিদ্যালয়ৰ পৰা 68% নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা মেহফুজ বুক্তিয়াৰ শ্বাহক পৃথকে পৃথকে সম্বৰ্ধনা জনাই নেতাজনে। ছাত্ৰ-ছাত্ৰীসকলৰ লগতে তেওঁলোকৰ অভিভাৱকসকলকো এখনি ফুলাম গামোচাৰে সন্মান জনাই নেতাজনে ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। হয়, খুবেই আনন্দিত হৈছোঁ। মোৰ সহপাঠী আছিলে সাবিনা ইয়াসমিনৰ জীয়ৰী ৰিফাত তাছফিয়া 91.2 নম্বৰত উত্তীৰ্ণ হৈছে। খুবেই উৎফুল্লিত হৈছোঁ আৰু যাৰ বাবে আজি তেখেতৰ বাসভৱনত আহি সম্বৰ্ধনা জনাইছোঁ। আমি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ সমূহ ছাত্ৰ-ছাত্ৰীক আমি ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনাই আছোঁ। ছাত্ৰ-ছাত্ৰীক যাতে উৎসাহিত কৰিব পাৰোঁ শিক্ষাৰ প্ৰতি, তাৰ বাবে এই প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু এই প্ৰচেষ্টা আমাৰ আগলৈ অব্যাহত থাকিব। আমি বিভিন্ন অনুষ্ঠানতো গৈ আছোঁ আৰু য'ত ছাত্ৰ-ছাত্ৰীৰ ঘৰে ঘৰেও গৈ আছোঁ, য'ত যেনেকৈ সুবিধা হয় তেনেকৈ গৈ আছোঁ। আজি সেই হিচাপে আজি মোৰ সহপাঠীৰ ঘৰত আহিছোঁ, আহি পেলাই সহপাঠীৰ জীয়ৰীক সম্বৰ্ধনা জনাওঁ আৰু তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ।